যোৰহাটৰ এটি চৰকাৰী কাৰ্যালয়ত বিগত এসপ্তাহত তিনিবাৰকৈ চুৰি কাৰ্য সংঘটিত হয়। যোৰহাটৰ মালয়ালিস্থিত ৰূপান্তৰ ও উন্নয়ন বিভাগৰ কাৰ্যালয়, যিটো কাৰ্যালয়ত বিগত এসপ্তাহত সংঘটিত হ'ল তিনিবাৰকৈ চুৰি কাৰ্য। এই কাৰ্যালয়টোত চোৰে যোৱা 18 আৰু 19 জুনত চুৰি কৰি বিভিন্ন সামগ্ৰী লুট কৰি লৈ যোৱাৰ সমান্তৰালভাৱে পুনৰ সোমবাৰে নিশা চুৰি কাৰ্য সংঘটিত কৰে। চোৰে কাৰ্যালয়টোৰ পৰা 30টাৰো অধিক পানীৰ টেপ, কপাৰ তাৰকে ধৰি বহু মূল্যৱান সামগ্ৰী চুৰি কৰি লৈ যায়। ইতিমধ্যে বিভাগটোৱে এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে। আৰক্ষীয়ে বৰ্তমান অনুসন্ধান আৰম্ভ কৰিছে। আপোনাৰ চোৰ সোমালে আপোনাৰ মেইন গেটখনৰ তলা ভঙা নাই। আমাৰ মেইন গেটৰ ওপৰেদি পাৰ হৈছে, তাৰপিছত এই দৰ্জাখনৰ তলা ভাঙিছে। তলা ভাঙি সোমালে ফাৰ্ষ্ট ডে যিদিনা মানে তলৰ ৱাইৰখিনি গোটেই ৱাইৰখিনি কাটিছে। কাটি পিনে তাৰ যিটো টামটো কপাৰ টামটো উলিয়াই লৈ খালীত ৱাইবোৰ মানে হেৰিবোৰ খালীত ৱাইবোৰ আপোনাৰ বাথৰুমত পেলাই থৈ গৈছে। আৰু গোটেই অফিচটোত আপোনাৰ 17টা বাথৰুম আছে। 17টা বাথৰুমৰ বেচিনৰ যি টেপ আৰু বাথৰুমৰ যিখিনি টেপ মানে ষ্টিলৰ টেপ, সেই গোটেই টেপখিনি আপোনাৰ তেওঁলোকে লৈ গুচি গৈছে। আৰু লৈ গৈছে সেইদিনা 18 তাৰিখ আছিলে। নেক্সট ডে আকৌ 19 তাৰিখে আকৌ আহিলে। আমি পুলিচক জনোৱা হ'ল, পুলিচো আহিলে, পুলিচ প্ৰশাসনৰ বিষয়ে আহিলে। আহি 19 তাৰিখৰ দিনত চালেহি। চাই মেলি যোৱাৰ পিছতো নেক্সট আকৌ 19 তাৰিখৰ দিনাও ৰাতি আকৌ চোৰ সোমালে। আকৌ একেটা ধৰণে ওপৰেদি পাৰ হৈছে। এখন দৰ্জা তলা নতুন তলা ভাঙিছে। নতুন তলা ভাঙি আৰু যিমানখিনি ৱাই আছিলে ওপৰৰ ছেকেণ্ড ফ্ল'ৰ আৰু ইয়াত যিমানখিনি ৱাই থাকি গৈছিলে আকৌ এটা কামকে কৰিলে যে ৱাইৰখিনি ভাঙি কাটিছে। কাটি পিনে আপুনি যিটো টাম, সেই টামটো উলিয়াই লৈ ৱাইৰখিনি আপোনাৰ বাথৰুমত পেলাই টামটো লৈ গুচি গৈছে। আৰু যিমান আৰু কিবাকিবি প্লাষ্টিক হেৰি আছে, টেপ চেপ আছিলে, যিমানখিনি থাকি গৈছিলে সেইখিনি লৈ গুচি গ'ল। তাৰপিছত নেক্সট আপোনাৰ 20, 22, 22 এই 3 দিন নাই অহা। নেক্সট যোৱাকালি ৰাতি আকৌ আহি তেওঁলোকে আকৌ নতুনকৈ একেধৰণে তলা ভাঙিছে। তলা ভাঙি তাৰ নেক্সট ফ্ল'ৰলৈ গৈছে। নেক্সট ফ্ল'ৰত যিমান ৱাই আছে ৱাইবোৰ ছিঙি ভাঙি কাটি কুটি আপোনাৰ তেওঁলোকে টামটো উলিয়াই লৈ গৈছে। আৰু যিমান যি আছে আৰু ৱাই চব উঘালি পেলাইছে। ব্যুৰ ৰিপৰ্ট, মায়া নিউজ।